শব্দ আৰু বিপৰীত শব্দ আমাৰ মানে এটা বস্তু দেখিছো নৱোদয় বাছনি পৰীক্ষাত যে 4টা পেৰেগ্ৰাফ আহিব 4টা যে অনুচ্ছেদ আহিব অনুচ্ছেদ বিলাকত এটা অনুচ্ছেদ বহুত ইজি থাকিব মানে বহুত ইজি অনুচ্ছেদ থাকিব এটা ঠিক আছে এটা অনুচ্ছেদ তাতোতকৈ অকমান টান থাকিব ঠিক আছে আৰু এটা অনুচ্ছেদ তাতকে আৰু অলপ টান থাকিব ঠিক আছে এটা অনুচ্ছেদ অলপ এনেই থাকিব মানে কি হ'ল কথাটো মই তোমালোকক দুটা পিডিএফও চেণ্ড কৰি দিম বাৰু দুটা অনুচ্ছেদ থকা পিডিএফ চেণ্ড কৰি দিম ঠিক আছে তো কথাটো কি হৈছে তোমালোকৰ এটা পেৰেগ্ৰাফত সুধিব যে উক্ত শব্দটোৰ বিপৰীত শব্দ কি যেনেকে তোমালোকে অনুচ্ছেদ বিলাকত নিজৰ নিজৰ কিতাপত পঢ়িলে গম পাইছা যে বিপৰীত শব্দ এটা সোধে এতিয়া আমাৰ বহুত ষ্টুডেণ্টে বুজি নাপায় যে বিপৰীত শব্দ মানেনো কি চাবা এতিয়া বিপৰীত শব্দ মানে হৈছে কি তোমাৰ ওলোটা অৰ্থ বুজোৱা শব্দ তো ওলোটা মানে কি হৈছে তোমাৰ ধৰা যেনেকে আমাৰ যদি বগা বুলি কয় কলা ওখ বুলি কলে চাপৰ দীঘল বুলি কলে চুটি ঠিক তেনেকুৱা ধৰণৰ কথা কৈছে তো এই তোমালোকৰ যিটো মই পিডিএফ টো পঢ়াম এই পিডিএফ টো কোনো খালি মুখস্থ কৰিব নালাগে দেই কোনো মুখস্থ নকৰিবা যে এনেকুৱা নহয় কপিল ছাৰে আজি বিপৰীত শব্দ আৰু সমাৰ্থক শব্দ পঢ়াই দিলে গোটেই পেৰেগ্ৰাফটো মুখস্থ কৰাত লাগি গৈছো বাকী অংক চংক বাদ দিছো তোমালোকে বস্তুটো বুজি লবা যে বিপৰীত শব্দনো কাক কয় বা বিপৰীতাৰ্থক শব্দ কাক কয় কাৰণ তোমালোকৰ নৱোদয় বাছনি পৰীক্ষাৰ দিনাখন যিকেইটা অনুচ্ছেদ আহিব সেইকেইটা অনুচ্ছেদ কিন্তু তোমালোকৰ কিতাপখনৰ পৰা নিদিয়ে কিন্তু দেই মই বাৰে বাৰে কৈছো যেনেকে তোমালোকে এতিয়া তোমালোকৰ টেষ্টত পাইছা সেই অনুচ্ছেদ কেইটাটো তোমালোকৰ কিতাপত নাই হয়তো কোনোবা এটা টেষ্টত কিতাপত থকা অনুচ্ছেদো আহিব পাৰে কিন্তু নৱোদয় বাছনি পৰীক্ষাৰ 20 জানুৱাৰী দিনাখনত কিন্তু তোমালোকৰ কিতাপৰ পৰা নাহে ঠিক আছে কিতাপৰ পৰা নাহে কিন্তু মনোযোগ দিবা তো মুখস্থ কৰিব নালাগে সেইটো কাৰণে বুজি পাবা যে বস্তুবিলাক কেনেকে কৰিব লাগে সেইখিনি বুজিব পাৰিলেই হ'ল মানে বুজিছা এতিয়া চাবা আমি আৰম্ভণি কৰিছো শব্দ আৰু বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দ দিন বুলি কলে আমাৰ হব ৰাতি চোৱা দিন বুলি কলে সকলোৱে বুজি পাইছাই যে দিনৰ কথা কৈছে মানে আমাৰ দুপৰীয়া সময় বা তোমাৰ পোহৰ হৈ থকা সময়খিনিৰ কথা কৈছে বেলি ওলোৱাৰ পৰা বেলি মাৰ যোৱাৰ সময়খিনিৰ কথা কৈছে আৰু ৰাতি মানে কি আমাৰ বেলি মাৰ যোৱাৰ পৰা বেলি ওলোৱালৈকে সময়খিনিক আমাৰ ৰাতি বুলি কোৱা যায় এতিয়া তোমালোকে এনেকুৱা নহয় যে দিন মানে ৰাতি কিন্তু ৰাতি মানে বেলেগ কিবা হব তোমাক প্ৰশ্নটো এনেকেও সুধিব পাৰে যে দিনৰ বিপৰীতাৰ্থক শব্দ কি তুমি কবা ৰাতি ৰাতিৰ বিপৰীতাৰ্থক শব্দ কি তুমি কব লাগিব দিন গম পাইছা নে মানে ইটোৱে সিটোৰ বিপৰীত অৰ্থ বুজায় দিন মানে ৰাতিটো ইটোৱে সিটোৰ বিপৰীত দিন হৈছে ৰাতিৰ বিপৰীত আৰু ৰাতি হৈছে দিনৰ বিপৰীত বুজি পাইছা তাৰ পিছত চাবা ওখ মানে হৈছে চাপৰ ওখ মানে সকলোৱে গম পাইছা ওখ ধৰা যেনেকে তোমালোকৰ ক্লাছত তোমালোকৰ লগৰ এটা ল'ৰা বহুত ওখ আৰু কোনোবা এটা বহুত চাপৰ ওখ চাপৰটো গম পালা ওখৰ বিপৰীত হৈছে চাপৰ আৰু চাপৰৰ বিপৰীত হৈছে ওখ চুটি আৰু দীঘল চাবা চুটি আৰু দীঘল মানে কি বুজিছা তুমি মম আনিছা ঘৰত মম কাটি যে আমাৰ মম এডাল তুমি জ্বলাই দিছা মমডাল জ্বলোৱাৰ পিছত মমডাল জ্বলি জ্বলি গলি গলি চুটি হৈ গল আৰু এডাল মম তুমি নজ্বলোৱাকে থৈ দিছা নজ্বলোৱাকে থোৱা মমডাল দীঘল হৈ থাকিল জ্বলাই দিয়া মমডাল চুটি হৈ গল বুজি পালা তো চুটিৰ বিপৰীত শব্দ হ'ল দীঘল আৰু দীঘলৰ বিপৰীত শব্দ বুলি কলে কি কব লাগিব চুটি বুলি কব লাগিব তোমালোকে ঠিক আছে তাৰ পিছত চাবা সঁচা আৰু মিছা সঁচাৰ বিপৰীত মিছা মিছাৰ বিপৰীত সঁচা ঠিক আছে সাধু আৰু অসাধু সাধু মানে হৈছে তোমাৰ ধৰা যি জ্ঞানী লোক বা ধৰা তোমাৰ ভক্তি চৰ্চা কৰে বা তোমাৰ ধাৰ্মিক মানে অকমান ঠিক আছে সাধু বুলি কোৱা যায় ঠিক আছে আৰু অসাধু মানে হৈছে বদমাছ গম পাইছা নে বদমাছ মানে তোমাৰ যি নেকি অজ্ঞানী ঠিক আছে তো সাধুৰ বিপৰীত বুলি কলে আমি অসাধু বুলি গম পাম আৰু অসাধুৰ বিপৰীত বুলি কলে আমি কি গম পাম সাধু ঠিক আছে তাৰপিছত চাবা পুৰুষ আৰু তিৰোতা পুৰুষ মানে হৈছে তোমাৰ মতা মানুহৰ কথা কৈছে সকলোৱে গম পাইছা মতা মানুহৰ কথা কৈছে পুৰুষ আৰু তিৰোতাৰ জেগাত যদি মহিলা মাইকী বুলিও দিয়া থাকে তেতিয়াও শুদ্ধ হব দেই পুৰুষ তোমাক যদি প্ৰশ্ন এটা আহিলে যে পুৰুষৰনো বিপৰীত শব্দ কি তোমালোকৰ যদি অপচনত মহিলা থাকে মহিলাও শুদ্ধ হব যদি মাইকী মানুহ বুলি থাকে মাইকীও শুদ্ধ হব তিৰোতা বুলি থাকিলে তিৰোতাও শুদ্ধ হব মানে পুৰুষৰ বিপৰীত শব্দটো হল তিৰোতা ঠিক আছে ইয়াতে মই এটা কথা আকৌ কৈ দিছো যে তোমালোকে এটা বস্তু চাবা তোমালোকৰ প্ৰত্যেকৰে ওচৰত হয়তো ব্যাকৰণ আছে অসমীয়া ব্যাকৰণ আছে তো তোমালোকে কিছুমান
কিছুমান বিপৰীত শব্দ আৰু সমাৰ্থক শব্দ অসমীয়া ব্যাকৰণতো পাবা। যদি কোনোবাই ইচ্ছা কৰা অসমীয়া ব্যাকৰণতো চাব পাৰা তোমালোকে শব্দৰ মানে তোমাৰ বিপৰীত শব্দ বা সমাৰ্থক শব্দবিলাক পাবা মানে তোমালোকে। ঠিক আছে ষ্টুডেন্টস? তাৰে পিছত চাবা ডাঙৰ সৰু, ঠিক আছে? ডাঙৰৰ বিপৰীত হৈছে সৰু আৰু সৰুৰ বিপৰীত হৈছে ডাঙৰ। স্বৰ্গ আৰু মৰ্ত্য, মৰ্ত্য। স্বৰ্গ মানে হৈছে চোৱা, যেনেকে যে কয় যে আকাশ আৰু পাতাল, আকাশৰ বিপৰীত হৈছে পাতাল, আৰু আকাশ মানে হৈছে তোমাৰ আকাশখন ওপৰত, পাতাল মানে হৈছে মাটি বা মাটিৰ তলত। ঠিক তেনেকুৱা ধৰণৰ স্বৰ্গ আৰু মৰ্ত্য। স্বৰ্গ মানে হৈছে তুমি আকাশৰ ওপৰত বা আকাশখন বুলিয়ে ধৰিব পাৰা, কাৰণ স্বৰ্গটো আজিলৈকে কোনো দেখি পোৱা নাই স্বৰ্গখন কেনেকুৱা কি হয়। আৰু মৰ্ত্য মানে হৈছে কি মাটিৰ তলখন, ঠিক আছে? স্বৰ্গৰ বিপৰীত শব্দ হ'ল মৰ্ত্য, আৰু মৰ্ত্যৰ বিপৰীত শব্দ হৈ গ'ল তোমাৰ কি স্বৰ্গ, ঠিক আছে? ইকুল আৰু শিকুল, ঠিক আছে? ইকুল বুলি ক'লে শিকুল, ইকুলৰ বিপৰীত শিকুল আৰু শিকুলৰ বিপৰীত ইকুল। এতিয়া তোমালোকে খালি কোনো এইটো মাথা মাৰিব নালাগে যে ছাৰ ইকুল মানেনো কি আৰু শিকুল মানেনো কি। জাষ্ট তোমালোকে কথাবিলাক বুজি থোৱা। এতিয়া শব্দৰ অৰ্থ বুজি পাই থাকিবলৈ তোমালোকৰ হাতত বহুত কম সময় আছে, আৰু শব্দ অৰ্থত মাথা মাৰিব নালাগে মানে এতিয়া, ঠিক আছে? আৰু এইখিনিতে মাজতে মই কথাবিলাক কৈ যাওঁ তোমালোকক। অনুচ্ছেদ বিলাকত তোমালোকে শব্দ অৰ্থ বুজাত লাগি নাথাকিবা দেই, কাৰণ চাবা কিছুমান বহুত কঠিন হয় দেই, কিছুমান পেৰেগ্ৰাফ তোমাৰ কিছুমান অনুচ্ছেদ বহুত কঠিন হয়, কিছুমান শব্দ বহুত টান টান শব্দ দিয়ে, কিন্তু উত্তৰবিলাক বহুত ইজি থাকে। মই তোমালোকক দুটা আজি PDF মানে 8টা তোমালোকক মই আজি অনুচ্ছেদ দিম। তোমালোকক মই 8টা অনুচ্ছেদ দিম, 8টা অনুচ্ছেদ দিম। সেই অনুচ্ছেদ কেইটাত চাবা অনুচ্ছেদ খিনিত কিন্তু বহুত টান টান শব্দ ব্যৱহাৰ কৰা আছে, কিন্তু প্ৰশ্নখিনি একেবাৰে ইজি, তুমি এবাৰ পঢ়িলে উত্তৰখিনি পাৰিবা মানে। ঠিক তেনেকুৱা কথা, ঠিক আছে? আৰু ইহকালৰ বিপৰীত হৈ গ'ল তোমাৰ পৰকাল, ঠিক আছে? জন্মৰ হৈ গ'ল মৃত্যু, জন্ম মৃত্যু, জন্মৰ বিপৰীত হ'ল মৃত্যু। উপকাৰৰ বিপৰীত হ'ল অপকাৰ, উপকাৰ কৰা মানে সকলোৱে গম পাইছা, তুমি দুখীয়াক সহায় কৰিছা, তুমি অন্ধ বা কণা মানুহ এজনে ৰাস্তা পাৰ হ'ব পৰা নাই, তুমি পাৰ কৰাই দিছা, তুমি উপকাৰ কৰিছা তেওঁৰ। কিন্তু তুমি অপকাৰ, তুমি বেয়া কাম এটা কৰিলা, ঠিক আছে? তুমি কাৰোবাৰ পৰা লগৰ এটাৰ পৰা পেঞ্চিলডাল লৈ ললা, ৰাবাৰডাল ললা, তুমি অপকাৰ কৰিলা, তাৰ পৰা চুৰ কৰা নিচিনা হ'ল নে নাই? তুমি বেয়া কাম এটা কৰিলা, সেইটো অপকাৰ। উপকাৰৰ বিপৰীত হ'ল অপকাৰ, আৰু অপকাৰৰ বিপৰীত হ'ল উপকাৰ। শত্ৰু আৰু মিত্ৰ, চোৱা শত্ৰু মানে হৈছে তোমাৰ দুশ্মন। ধৰা তুমি ক্লাছত গ'লা, তোমাৰ ক্লাছৰ পৰা তোমাৰ লগৰ এটাই তোমাৰ পেঞ্চিলডাল চুৰ কৰি লৈ গ'ল, তোমাৰ খং উঠিলে, তুমি গালি পাৰিলা তাক, তোমাৰ শত্ৰু হৈ গ'ল নে নাই সি? তাৰে পিছত পিছৰ দিনাখন ৰাতিপুৱা স্কুলত গৈ তুমি কৈছা যে তোমাক মই কালি বেয়াকে গালি পাৰিলো, তুমি মোক বেয়া চেয়া নাপাবা, মোৰ খং উঠি গ'ল, তুমিনো কিয় পেঞ্চিলডাল ল'ব লাগে, বেয়া পাই নাথাকিবা দিয়া, আমিতো বন্ধুহে। তো সেইটো বন্ধুত্ব স্থাপন হ'ল নে নাই? তো শত্ৰু মানে হৈছে দুশ্মন, আৰু মিত্ৰ বা বন্ধু মানে হৈছে তোমাৰ বন্ধুত্ব, মানে তোমাৰ দুস্তি বুলি যিটো কয় আমাৰ লোকেলত, দুস্তি বুলি যে কয়, ঠিক তেনেকুৱা ধৰণৰ কথা দেই। ঘৰচীয়া বিপৰীত হৈছে বনৰীয়া, বনৰীয়াৰ বিপৰীত হৈছে ঘৰচীয়া। ধনীৰ বিপৰীত হৈছে দুখীয়া, দুখীয়াৰ বিপৰীত হৈছে ধনী। শিক্ষিতৰ বিপৰীত হৈছে অশিক্ষিত, অশিক্ষিতৰ বিপৰীত হৈছে শিক্ষিত। পণ্ডিত মানে হৈছে তোমাৰ চোৱা, পণ্ডিত মানে কি? এতিয়া পণ্ডিত মানে হৈছে ধৰা তোমাৰ মানে অকমান জ্ঞানী ব্যক্তি, বা তোমাৰ ধৰা অকমান জনা শুনা পঢ়া শুনা কৰা লোক পণ্ডিত বুলি কয়, ঠিক আছে? মূৰ্খ মানে কি? মূৰ্খ মানে সকলোৱে গমেই পাইছা, মূৰ্খ মানে যাৰ আমাৰ যে কয় যে তই মূৰ্খ, তোৰ মাথাত একোৱেই নাই, এনেকে কয় যে, তো মূৰ্খ মানে সেইটোৰ কথা কৈছে। তো পণ্ডিত মূৰ্খ, ঠিক আছে? বগাৰ কলা, মই যেনেকে কৈ আছিলো বগাৰ কলা আৰু কলাৰ বগা, ঠিক আছে? গোটা আৰু জুলীয়া, গোটা বস্তু মানে ধৰা তুমি এতিয়া যদি পাথৰ এটা চোৱা, তুমি পাথৰটোক কি বুলি কবা? বা কাঠৰ টুকুৰা এটা চোৱা, কাঠৰ টুকুৰাটো কি বুলি কবা? গোটা বুলি কবা, গোটা বস্তু। পানী খিনি কি বুলি কবা? জুলীয়া বুলি কবা। গাখীৰক কি বুলি কবা? জুলীয়া বুলি কবা। গোটা আৰু জুলীয়া, ঠিক আছে? জুলীয়া আৰু গোটা। পাৰ্থিৱ অপাৰ্থিৱ, পাৰ্থিৱ অপাৰ্থিৱ, বুজিছা? তাৰপিছত চাবা সাৰ্থক অসাৰ্থক, ঠিক আছে? তাৰপিছত চাবা পৰিশ্ৰমী এলেহুৱা, পৰিশ্ৰমী মানে হৈছে কষ্ট কৰা, পৰিশ্ৰমী মানে হৈছে কষ্ট কৰা, আৰু এলেহুৱা মানে তোমাৰ ৰাতিপুৱা শুই নুঠে, 10টা 11টা 8টা 9টালৈকে শুই থাকে, মায়ে চিঞৰ বাখৰ কৰি থাকিব লাগে, অ মাইনা, অ বাবু উঠা উঠা, আহি মেলি খঙত কোনোবাই পানীও মাৰি দিয়ে কাৰোবাৰ চকুত, ঠিক আছে? তো তোমালোকে চেষ্টা কৰিবা দেই, মই বিশেষকে ল'ৰাখিনিক কৈছো, ছোৱালীখিনি হয়তো চাগে অলপ সোনকালে উঠে, আমাৰ ল'ৰাবিলাক সাধাৰণতে অকমান বেছি এলেহুৱা থাকে, মাক দেউতাকৰ কথা নুশুনে। তো পৰীক্ষালৈকে তোমালোকে 5টাত কোনোবা যদি 5টাত উঠিব পাৰিছা বহুত ভাল কথা, আৰু 5টাত নুঠিলেও তোমালোকে 6টাত উঠিবা।
6টাত নুঠিলেও 6:30টাত উঠিবা, তাতকৈ দেৰি নকৰিবা তোমালোকে দেই। এইকেইদিন অকমান কষ্ট কৰা, চোৱা কষ্টৰ ফল সদায় মিঠা, কিন্তু মই বাৰে বাৰে কৈছো কষ্টৰ ফল সদায় মিঠা। তো এইকেইদিন অকমান কষ্ট কৰা তোমালোকে সকলোৱে, তো সকলোৰে ভাল হ'ব মানে, ঠিক আছে। তাৰপিছত চাবা আয় আৰু ব্যয়। আয় মানে হৈছে কি, আয়ত্ত কৰা, মানে তোমাৰ ধৰা মই তোমালোকৰ ধৰা দেউতাহঁতে কিবা কাম কৰে বা চাকৰি কৰে, কি কৰে, চাকৰি কৰি বা কিবা কাম কৰি বা খেতি কৰি পইচা পায়। পইচা পাই যেতিয়া সেইখিনিক কোৱা হয় আয়, আৰু পইচাখিনি যেতিয়া তোমালোকক বিহুত কাপোৰ কিনি দিয়ে, পূজা চাবলৈ লৈ যায়, খৰচ কৰে তোমালোকৰ ওপৰত, সেইখিনি কয় ব্যয়। পইচা আয় মানে ইনকম কৰা, আৰু ব্যয় মানে খৰচ কৰা। আয় মানে ইনকম কৰা, ব্যয় মানে খৰচ কৰা। আয়ৰ বিপৰীত কি হ'ব, ব্যয়। ব্যয়ৰ বিপৰীত হ'ব আয়, ঠিক আছে। লাভ লোকচান সকলোৱে বুজি পাইছা। উচ্চ আৰু নিচ। উচ্চ মানে হৈছে ওপৰৰ, আৰু নিচ মানে হৈছে তলৰ। যেনেকে আমাক তোমালোকে অসমীয়াত হয়তো পাইছা উচ্চ জাতি বা নিচ জাতিৰ বুলি কিছুমান কথা আহি পৰে, তো তেনেকুৱা কথা কৈছে। উচ্চ মানে ওপৰৰ, নিচ মানে তলৰ। আদৰ আৰু অনাদৰ সকলোৱে বুজি পাইছা। সৌভাগ্য আৰু দুৰ্ভাগ্য। সৌভাগ্য মানে ভাল ভাগ্য, দুৰ্ভাগ্য মানে ভাগ্যখন বহুত বেয়া। যেনেকে কয় যে আজি মোৰ ৰাতিপুৱাই শুই উঠি দিনটো বহুত ভাল দেই, বহুত ভাল, তেনেকে কয় যে। বা আজিৰ মোৰ দিনটো বহুত বেয়া গ'ল, দুৰ্ভাগ্য মানে বহুত বেয়া দিন গৈ আছে মোৰ, দুৰ্ভাগ্য। বা তোমালোকে যে কোৱা যে আজিৰ মোৰ দিনটো বহুত ভাল গ'ল দেই, মই অংকত আজি হায়েষ্ট মাৰ্ক পালো, সেইটো তোমাৰ সৌভাগ্য মানে, ঠিক আছে। তো সৌভাগ্যৰ বিপৰীত হ'ব কি, দুৰ্ভাগ্য মানে, ঠিক আছে। তাৰে পিছত চাবা সুন্দৰ আৰু কুৎসিত। সুন্দৰ মানে হৈছে ধুনীয়া, আৰু কুৎসিত মানে হৈছে কি, বেয়া। সুন্দৰ মানে হৈছে ধুনীয়া, আৰু কুৎসিত মানে বেয়া বা দেখিবলৈ বেয়া লগা, ঠিক আছে। মনোযোগ, অমনোযোগ। মনোযোগ মানে তোমালোকে কনচেনট্ৰেট কৰিছা, যেনেকে মই তোমালোকক এতিয়া বিপৰীত শব্দ পঢ়াই আছো, তোমালোকৰ বিপৰীত শব্দখিনি মনোযোগেৰে শুনি আছা, কপিল ছাৰেনো কি কৈ আছে মনোযোগেৰে শুনি আছা। কিন্তু কিছুমানে অমনোযোগ হৈ আছা, মায়ে মাংস বনাই আছিলে হ'ল নে নাই, মনটো তাত গৈ আছে কিছুমানৰ। মায়ে আজি মাছ বনাই আছে, আজি ভাতটো কেতিয়া বনাই হব, ভন্টিয়ে কি কৰি আছে, হে টিভিত কি চলি আছে, মই কাৰ্টুন নেটৱৰ্কত গৈ অগি এণ্ড দা ককৰোচ কেতিয়া চাব পাওঁ, কাৰোবাৰ মাথাত সেইবিলাক চলি আছে, সেইটো কি হব, অমনোযোগ। আৰু মনোযোগ কি, কপিল ছাৰে পঢ়াই আছে, মই গোটেইখিনি বুজি লওঁচোন দেই, বাকী পিছত ভাত খাম, পিছত কাৰ্টুন নেটৱৰ্ক চাম, সেইখিনি কয় মনোযোগ। আৰু অমনোযোগ কোনটোক কয়, মাংস বনাই আছে মায়ে, মোকতো টেষ্ট কৰিবলৈ এপিচ দিব এতিয়া, সেইটো মন গৈ আছে, সেইটো অমনোযোগ, ঠিক আছে। সকলোৱে বুজি পাইছা। তো মনোযোগৰ বিপৰীত হল অমনোযোগ। স্বাধীনৰ বিপৰীত শব্দ হল পৰাধীন, ঠিক আছে। স্বাধীন যেনেকে আমাৰ ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টৰ দিনা, আৰু চোৱা স্বাধীন মানে তোমাৰ, স্বাধীন মানে তোমাৰ ধৰা আনৰ কোনো নিজস্ব, মানে আনৰ আণ্ডাৰত কাম কৰি থকা নাই, বা আনৰ তলত কাম কৰিব পৰা নাই, স্বাধীন মানে নিজে স্বাধীন মানুহ। এতিয়া তোমালোকে যেতিয়া সকলোৱে নৱোদয় বাছনি পৰীক্ষাত চিট পাবা, নিজকে স্বাধীন লাগিব যে মই আমাৰ ডিষ্ট্ৰিক্টটোত নৱোদয় বাছনি পৰীক্ষাত মই কিন্তু নৱোদয়ত চিট পাইছো, যে মই স্বাধীন। কিন্তু পৰাধীন যেন কেতিয়া লাগিব, পৰাধীন মানে হাৰি গৈছা, মই কিন্তু নৱোদয় বাছনি পৰীক্ষাত দিলো, ভালকে নপঢ়িলো, কথা নুশুনিলো ছাৰহঁতৰ, চিট নাপালো, এইটো পৰাধীন বুলি কব, ঠিক আছে। জয় আৰু পৰাজয় সকলোৱে বুজি পাইছা। দেশী আৰু বিদেশী। আপোন আৰু পৰ। আপোন মানে নিজৰ, পৰ মানে বাহিৰৰ বা দূৰৰ, ঠিক আছে। দৃশ্য অদৃশ্য। ন্যায় আৰু অন্যায়, ঠিক আছে। ন্যায়ৰ বিপৰীত হল অন্যায়। অনুকূলৰ বিপৰীত হল প্ৰতিকূল। বঢ়া আৰু টুটা, চোৱা এতিয়া বঢ়া আৰু টুটা, সেই বস্তুটো তোমালোকে বুজিব নালাগে, কাৰণ শব্দ দুটা টান টান শব্দ। বঢ়া আৰু টুটা, টুটা শব্দটো তোমালোকে আজিলৈকে হয়তো কোনো শুনাই নাই, শুনিবও নালাগে, মানে সিমান টান বস্তু নাহে, সেইটো বস্তু স্কিপ কৰি দিবা। যিকেইটা বস্তু বুজি নোপোৱা সেইকেইটা মাথা মাৰিব নালাগে, মই বাৰে বাৰে কৈছো। উৎকৃষ্ট আৰু নিকৃষ্ট নালাগে পঢ়িব, সেইটো বাদ দি দিবা। পুৰস্কাৰ আৰু তিৰস্কাৰ, এইটো বস্তু সকলোৱে গম পোৱা। পুৰস্কাৰ মানে তুমি ভাল কাম এটা কৰিছা, তুমি মেথছত হায়েষ্ট মাৰ্ক পালা, নিজৰ নিজৰ ক্লাছত 1 নম্বৰত পাছ কৰিছা, তোমাক ছাৰে পুৰস্কাৰ দিছে। তিৰস্কাৰ কেতিয়া কৰিবা, যেতিয়া তুমি ফেইল কৰিছা, সকলোতকৈ কম নম্বৰ পাইছা, তেতিয়া তোমাকতো তিৰস্কাৰে কৰিব, হয় নে নহয়। তো পুৰস্কাৰ মানে হৈছে তুমি কিবা এটা পাইছা, আৰু তিৰস্কাৰ মানে হৈছে তুমি একো পোৱা নাই, মানে গম পালা। প্ৰশংসা আৰু গৰিহণা। প্ৰশংসা মানে হৈছে তুমি মেথছত, অংকত, স্কুলত ভাল মাৰ্কছ পালা, 100ৰ ভিতৰত 100 পালা, তোমাক ছাৰে বহুত প্ৰশংসা কৰিছে, আমাৰ এই ল'ৰাজন বহুত ভাল অংকত, ই 100ৰ ভিতৰত 100 পাইছে। কিন্তু যেতিয়া তুমি 100ৰ ভিতৰত 10 পাইছা বা 20 পাইছা, তোমাক গৰিহণা দিব ছাৰে, আমাৰ এই পঢ়াত ভাল নহয়, একেবাৰে ভাল নহয়, অংকৰ পৰীক্ষা পেপাৰখনত 100ৰ ভিতৰত 10 মাৰ্কহে পাইছে, ছাৰে মনত বেয়া পাব, সেইটো গৰিহণা দিয়া নিচিনা কথা হব, ঠিক আছে। প্ৰৱেশ প্ৰস্থান। প্ৰৱেশ মানে সোমোৱা, প্ৰস্থান মানে ওলোৱা, যেনেকে আমাৰ এন্ট্ৰি আৰু এক্সিট বুলি কয়। তোমালোকে চাবা
শ্বপিং মল বিলাক বিশাল বা তোমাৰ ৰিলায়েন্স ট্ৰেন্ডছ বা চিটি চেণ্টাৰ এইবিলাকত যদি তোমালোকে যোৱা, তোমালোকৰ আৰম্ভণিতে লিখা থাকিব এন্ট্ৰি মানে প্ৰৱেশ, প্ৰস্থান মানে এক্সিট, গম পাইছানে? মানে তোমাৰ প্ৰৱেশ মানে সোমোৱা আৰু প্ৰস্থান মানে ওলোৱা। আগমন আৰু গমন, আগমন মানে হৈছে তোমাৰ কি আহা আৰু গমন মানে হৈছে যোৱা। আগমন মানে হৈছে তোমাৰ অহা, যেনেকে কয় যে আমাৰ মাঘ বিহুৰ আগমন হৈ আছে মানে আহিব আৰু, ঠিক আছে? কিন্তু আমি কি বুলি ক'ম, আমাৰ নতুন বৰ্ষৰ ইংৰাজী নতুন বৰ্ষ গমন কৰিছে মানে 1 তাৰিখটো হৈ গৈছে, বুজি পালা? আশা আৰু নিৰাশা, ঠিক আছে? তাৰপিছত চাবা সৎ-সভা আৰু বিধবা, সৎ-সভা আৰু বিধবা, বিধবা মানে হৈছে যাৰ গিৰিয়েক বা মানে তোমাৰ ধৰা ঢুকাই গৈছে বা নাই, ঠিক আছে? বিধৱা বুলি কয়। আৰু সৎ-সভা মানে যাৰ গিৰিয়েক আছে, ঠিক আছে? সপুত্ৰক আৰু অপুত্ৰক, সপুত্ৰক মানে হৈছে তোমাৰ ভাল পুত্ৰক মানে বদমাছ নহয়, ভাল। আৰু অপুত্ৰক মানে হৈছে তোমাৰ কি বদমাছ হয়, বা এইটো এনেকুৱাও বুজায় সপুত্ৰক মানে নিজৰ পুত্ৰ আৰু অপুত্ৰক মানে নিজৰ নহয় মানে, গম পাইছা? আশীৰ্বাদ অভিশাপ, সকলোৱে বুজি পাইছা? আশীৰ্বাদ মানে তোমালোকক ধৰা মা দেউতাই যেতিয়া তোমালোকক নতুন বৰ্ষ আহে বা বিহু আহে আশীৰ্বাদ কৰে সকলোৱে, বা ককা আইতাসকল আমাৰ ককা আইতাসকলে সকলোকে আশীৰ্বাদ নকৰে জানো? অভিশাপ মানে কি? অভিশাপ যেতিয়া তুমি দুষ্ট কৰিবা, তুমি বেয়া কাম এটা কৰিবা, পঢ়াত ভালকে নপঢ়িবা, তেতিয়া তোমাক অভিশাপ দিব। কথাবিলাক বুজি পাইছানে? সেইখিনি কথা মানে হা। চোৱা, সম্পদ আৰু বিপদ, যশ আৰু অপযশ, আশ্ৰয় আৰু নিৰাশ্ৰয়, আগলৈ পিছলৈ। চোৱা, আগলৈ বুলি যদি কোৱা, মই আগলৈ গৈ আছো, নালাগে তই পিছলৈ আহ। আগলৈ হৈছে ওলোটাটো পিছলৈ, আৰু পিছলৈ ওলোটাটো হৈছে আগলৈ। অগ্ৰজ আৰু অনুজ, সাহসী আৰু ভীৰু, বলি, দুৰ্বলী বা নিৰ্বলী। চোৱা, বলিৰ কাৰণে দুৰ্বলী বা নিৰ্বলী দুইটা শব্দই বিপৰীত হয়। তোমাক যদি সোধে যে দুৰ্বলীৰ বিপৰীত শব্দ কি, তুমি ক'ব লাগিব বলি। আকৌ যদি সোধে নিৰ্বলীৰ বিপৰীত শব্দ কি, তুমি আকৌ ক'ব লাগিব যে বলি, ঠিক আছে? তাৰপিছত চোৱা, সাধাৰণ আৰু অসাধাৰণ, কি বুলি কৈছে? সাধাৰণ আৰু অসাধাৰণ, কি বুলি কৈছে? সাধাৰণ আৰু অসাধাৰণ, ঠিক আছে? তাৰে পিছত চোৱা, মনোনীত অমনোনীত। এতিয়া মনোনীত মানেনো কি? যে আমি ক'ব পাৰিম যে আমাৰ বেটছ, লাচিত বেটছ 1, লাচিত বেটছ 2, লাচিত বেটছ 3, লাচিত বেটছ 4ৰ পৰা প্ৰত্যেকগৰাকী ষ্টুডেণ্টে আমাৰ নৱোদয় বাছনি পৰীক্ষাত মনোনীত হৈছিল, কিন্তু তেওঁলোকৰ সকলোখিনিয়ে চিট পাবলৈ সক্ষম হৈছে, ঠিক আছে? আৰু কি বুলি ক'ব লাগিব? আমাৰ লাচিত বেটছ 1, লাচিত বেটছ 2, লাচিত বেটছ 3, লাচিত বেটছ 4ৰ পৰা 15 জন ল'ৰা ছোৱালী অমনোনীত, মানে পৰীক্ষা নিদিলে, আৰু মনোনীত মানে পৰীক্ষা দিছে বা উত্তীৰ্ণ হৈছে, বা অমনোনীত মানে উত্তীৰ্ণ হোৱা নাই, ঠিক আছে? মনোনীতৰ বিপৰীত অমনোনীত, অমনোনীতৰ বিপৰীত মনোনীত, ঠিক আছে? আৰু উৎসাহৰ বিপৰীত নিৰুৎসাহ। উৎসাহ মানে যেনেকে মই তোমালোকক কৈ থাকো যে তোমালোকে ভালকে পঢ়া, চিট আৰামত পাবা, কষ্ট কৰিলে নৱোদয় বাছনি পৰীক্ষাত চিট তোমালোকে আৰামত পাবা, তোমালোকে নৱোদয় বাছনি পৰীক্ষাত আৰামত চিট পাবা, চিট পোৱাটো তোমালোকে খাটাং, ঠিক আছে? কিন্তু মই যদি তোমালোকক কওঁ তোমালোকে পঢ়িব নালাগে, নৱোদয়ত কি কৰিবা গৈ, নালাগে পঢ়িব তাত, সেইটো তোমালোকক মই নিৰুৎসাহ কৰিলো। কিন্তু মইতো তোমালোকক উৎসাহ কৰিম, তোমালোকৰ মা দেউতাও উৎসাহ কৰে, ময়ো উৎসাহ কৰিম, আৰু সকলোৱে পাবও লাগিব, ঠিক আছে? তো এইখিনি আছিলে আমাৰ বিপৰীত শব্দ। কি আছিলে আমাৰ? বিপৰীত শব্দ, ষ্টুডেন্টস, ঠিক আছে? এইখিনি আমাৰ বিপৰীত শব্দ আছিলে। তো আমি বুজি পাইছো সকলোৱে, আৰু তোমালোকক মই পেৰেগ্ৰাফটো মানে PDF টো চেণ্ড কৰি দিম, ঠিক আছে?